অসমীয়া প্ৰতিদিন কাকতৰ ডিব্ৰুগড় সংস্কৰণৰ ৰূপালী জয়ন্তী বৰ্ষ ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি এবাৰ ডিব্ৰুগড়ত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰ কেক কাটি অসমীয়া প্ৰতিদিন কাকতৰ ডিব্ৰুগড় সংস্কৰণৰ ২৫ বছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰা হয় এই পৰ্বত অংশগ্ৰহণ কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ সহধৰ্মিনী সঞ্চালক ঋষি বৰুৱা স্বাধীন সাঁথৰিৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীকে ধৰি স্বাধীন প্ৰতিদিন গোষ্ঠীৰ বিষয়ববীয়াসকলে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিবলৈ গৈ পৰিতৃপ্তিৰ অনুভৱ বুলি মন্তব্য কৰে জয়ন্ত ২৫ বছৰ আগতে আৰম্ভ কৰা ডিব্ৰুগড় সংস্কৰণ বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আগবাঢ়িছিল বুলি মন্তব্য জয়ন্ত বৰুৱাৰ ৰাইজৰ আশীৰ্বাদৰ বাবে এয়া সম্ভৱ হৈছে ৰাইজে কাকতখন আন্তৰিকতাৰে গ্ৰহণ কৰিছে বাবে ২৫ বছৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ মৰম আৰু আশীৰ্বাদে নতুন নতুন কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগাই আহিছে বুলি মন্তব্য কৰিলে জয়ন্ত বৰুৱাই আসলতে এটো মনৰ অনুভৱ ব্যক্ত কৰিব পৰা অনুভৱ নহয় এই অনুভৱটো এটা এনেকুৱা তৃপ্তি পৰিতৃপ্তিৰ অনুভৱ এটো মুখেদি ওলাই নাহে আজি ২৫ বছৰ আগতে আমি এই সংস্কৰণ আৰম্ভ কৰিছিলোঁ আৰু এই সংস্কৰণ আৰম্ভ কৰাৰ সময়ত বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে এই সংস্কৰণ আমি আগুৱাই নিছোঁ বহু ধৰণৰ ঘটনা ইয়াৰ মাজত জড়িত হৈ আছে তথাপিও কিন্তু আমি সফলভাৱে আজি এই কাকতখন ২৫ বছৰে আজি আমি জনসাধাৰণৰ ওচৰত ৰাইজৰ ওচৰত দিব পাৰিছোঁ সক্ষম হৈছোঁ আৰু এইভাবে সক্ষম হৈছোঁ এইটো ৰাইজৰ আশীৰ্বাদৰ বাবে তেখেতসকলেও এই কাকতখন আন্তৰিকতাৰে গ্ৰহণ কৰিছে আৰু যিটোৱে আমাক এই কাকতখন আগুৱাই নিয়াত বা এই গোষ্ঠীটোৱে আগুৱাই নিয়াত এই গোষ্ঠীটোৱে আৰু নতুন নতুন কাম কৰি যোৱাৰ বাবে তেওঁলোকে আমাক অনুপ্ৰেৰণা দিছে খুবেই আনন্দ অনুভৱ কৰিছোঁ লগতে গৌৰৱ অনুভৱ কৰিছোঁ বিশেষকৈ আজি এই সৌবকখনত এই আমাৰ কাৰ্যালয়ৰ স্থাপনৰ ক্ষেত্ৰত জড়িত প্ৰতিজন ব্যক্তিলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই কাৰ্যালয়ৰ বা এই সংস্কৰণৰ সৈতে জড়িত থাকি আমাক অমূল্য অৱদান আগবঢ়াই যিসকল ব্যক্তিয়ে ইতিমধ্যে এই সংসাৰৰ পৰা বিদায় লৈছে তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছোঁ আৰু বিশেষকৈ আমাৰ স্বাধীন প্ৰতিদিনৰ অধ্যক্ষ জয়ন্ত বৰুৱা ডাঙৰীয়াকে ধৰি আমাৰ মহাপ্ৰবন্ধক মৃন্ময় দে আৰু তেখেতৰ সুযোগ্য সন্তান ঋষি বৰুৱা আৰু আমাৰ স্মিতাক্ষী গোস্বামীয়ে নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে যি আন্তৰিকতাৰে এই কাৰ্যত এটা প্ৰবল প্ৰত্যাহ্বানৰ মাজত যিহেতু আমাৰ প্ৰিণ্ট মিডিয়া আছে তেওঁলোকে নতুনকৈ গতি দিবলৈ চেষ্টা কৰিছে আমি আশা কৰিম আগত দিনত প্ৰতিদিনে এই সুনাম ৰক্ষা কৰিবলৈ সক্ষম হ'ব ধন্যবাদ